ৰাতিটো হ'ব নোৱাৰা লোকৰ ঘৰত আজি এমাহ ধৰি শুই আছোঁ আমি। আমাৰ ঘৰৰ কাষেদিয়ে গৈ আছোঁ জাকে জাকে বাবা। আৰু আপোনাৰ দিন নাই, হেৰি দিনতো গুচি আহিছে, সেইদিনাখন দিনতো গুচি আহিছে, সন্ধিয়া সময়ত আপোনাৰ সন্ধিয়াৰ লগতে বাবা গুচি আহিছে। আমি চাহকণো খাবলৈ নাপাওঁ আৰু লোকৰ ঘৰত ভাত খাই আছোঁ আজি এমাহ ধৰি লোকৰ ঘৰতে মানে লৈ ভাত খাই আছোঁ তেনেকুৱা। এই ছোৱালীজনী লৈ কিমান অসুবিধা হৈছে, মাক ডেলিভাৰী কিমান অসুবিধা হৈছে আমাৰ এই দোকানটো খুলিব নোৱাৰোঁ। দোকানখন নুখুলিলে মানুহজনী হস্পিটেলত আছে, কেনেকৈনো চলোঁ, তেনেকৈ মানে হৈ আছে আমাৰ। ঘৰতে লাগিছে বেৰ চেৰ ভাঙি দিছে আমাৰ এইফালেও বেৰ ভাঙিছে, সিফালেও বেৰ ভাঙিছে, দোকান খুলিবই নোৱাৰোঁ। দিনতো গুচি আহে, সেইদিনাখনো দিনত 11টা বজাত গুচি আহিছে। জাক পাতি পাতি আহে, দুফালে আহে, ঘৰৰ দু চাইডেদি আহি থাকে, এইফালেও আহে এইফালেও আহে, নাজান তেনেকৈ কৰিছে। দিনে নিশা আমি মানে হাতীৰ তাণ্ডৱ দেখিবলৈ পাইছোঁ আৰু বহুতো মানে ওচৰ পাজৰে গাঁওবিলাকত এনে ধান খেতি বহুতো নষ্ট কৰিছে। তো সেইবিলাকক যদি চৰকাৰে সোনকালে ক্ষতিপূৰণ নকৰে তেতিয়াহ'লে আমি আন্দোলনৰ কাৰ্যসূচী ল'ম আৰু বকিয়াল বন বিষয়াসকলক আমি সকীয়াই দিছোঁ যাতে তাহাঁতে অতি শীঘ্ৰেই তাহাঁতৰ ক্ষতিপূৰণটো যদি নিদিয়ে তেতিয়াহ'লে আমি আন্দোলনৰ পদক্ষেপ ল'ম।